নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। 25 মাৰ্চত বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণ। এই চন্দ্ৰগ্ৰহণ ভাৰতত দেখিবলৈ পোৱা যাবনে নাই, এই চন্দ্ৰগ্ৰহণৰ শুভ সময় আৰু সূতককাল কেতিয়া হ'ব, এই চন্দ্ৰগ্ৰহণৰ ফলত আমাৰ জীৱনত কি প্ৰভাৱ পৰিব, কেনেকৈ আমি বাছি চলিব পাৰিম, কি সাৱধানতা অৱলম্বন কৰিব লাগিব, এই সকলোবোৰ কথা এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে জানি ল'ব পাৰিব। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। গ্ৰহণৰ প্ৰভাৱ আপোনাৰ ওপৰত কেনেকৈ পৰিব সেইটো নিৰ্ভৰ কৰিব গ্ৰহ ৰাশিৰ পৰিৱৰ্তনৰ ফলত। এইবাৰ বুধ গ্ৰহ কন্যা ৰাশিত 2 মাৰ্চত প্ৰৱেশ কৰিছে। ইয়াৰ পৰা 24 মাৰ্চত তুলা ৰাশিত প্ৰৱেশ কৰিব। বুধ তুলাত 1:38 প্ৰৱেশ কৰিব। ইয়াৰ ফলত আৰ্থিক অৱস্থাত খেলিমেলি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। পঞ্চামৰ অনুসৰি মংগল গ্ৰহ মিথুন ৰাশিত 16 মাৰ্চত প্ৰৱেশ কৰিব। 30 মাৰ্চত মিথুন ৰাশিৰ পৰা ভ্ৰমণ কৰিব। জ্যোতিষশাস্ত্ৰৰ অনুসৰি মংগল গ্ৰহক সেনাপতি বোলা যায়। মংগল উচ্চ শক্তিৰ গ্ৰহ বুলি মনা যায়। মংগলে মানুহৰ স্বভাৱ চৰিত্ৰ আৰু বিচাৰ বুদ্ধিত পোনপটীয়াকৈ প্ৰভাৱ পেলায়। 18 মাৰ্চত শুক্ৰ গ্ৰহ তুলা ৰাশিত প্ৰৱেশ কৰিব। শুক্ৰ প্ৰৱেশ কৰিব ৰাতি 9:25। শুক্ৰক প্ৰেম আৰু সন্মানৰ গ্ৰহ বুলি মনা যায়। সূৰ্য তুলাত ভ্ৰমণ কৰিব 17 মাৰ্চত। ইয়াৰ সময়সীমা বুলি ক'বলৈ হ'লে ভাটিবেলা 7:22। এই চন্দ্ৰগ্ৰহণ 25 মাৰ্চৰ ৰাতিপুৱা 10:23 পৰা আৰম্ভ হ'ব আৰু দুপৰীয়া 3:02 এই গ্ৰহণ অন্ত পৰিব। সূতককাল কেতিয়াৰ পৰা আৰম্ভ হ'ব এতিয়া আমি জানি লওঁ আহক। সূতককাল চন্দ্ৰগ্ৰহণ লগাৰ 8 ঘণ্টাৰ আগৰ পৰাই আৰম্ভ হয়। এই বছৰ চন্দ্ৰগ্ৰহণৰ সূতককাল আৰম্ভ হ'ব ৰাতিপুৱা 4:22 পৰা। সূতককাল আৰম্ভ হোৱাৰ লগে লগে পূজা পতলৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে। কিন্তু গ্ৰহণৰ সময়ত মন্ত্ৰ জাপ বা ভগৱানৰ নাম লোৱাটো বহু শুভ বুলি মনা যায়। গ্ৰহণৰ সময়ত মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিয়া হয়। এই সময়ত খোৱা বোৱা কৰিব নালাগে, শুবও আমি নালাগে বা শুইও থাকিব নালাগে। যদি আপোনালোকৰ ঘৰত ভাত বা যিকোনো বস্তু বনোৱা হৈ আছে তেনেহ'লে সেই বস্তুৰ ওপৰত আপোনালোকে ঢাকনি মাৰি ৰাখক আৰু তাৰ তলত আপোনালোকে এটা তুলসী পাত দি ৰাখক। জ্যোতিষশাস্ত্ৰৰ মতে এইবাৰ চন্দ্ৰগ্ৰহণ ভাৰতত দেখিবলৈ পোৱা নাযাব, সেইকাৰণে এই গ্ৰহণৰ সূতককাল আমাৰ ভাৰতত মান্য নহ'ব। তথাপিও কিছুমান ক্ষেত্ৰত এই গ্ৰহণৰ প্ৰভাৱ আমাৰ ওপৰত পৰিব পাৰে, সেইকাৰণে আমি সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আহক এতিয়া জানি লওঁ কি সাৱধানতা আমি অৱলম্বন কৰি চলিব লাগিব। এই বৰ্ষৰ এই চন্দ্ৰগ্ৰহণৰ বহু মহত্ব আছে। ইয়াৰ ফলত আমি কিছুমান কথাৰ প্ৰতি সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। চন্দ্ৰগ্ৰহণ অন্ত হোৱাৰ পিছত কি কাম কৰিব লাগিব? চন্দ্ৰগ্ৰহণৰ পিছত ঘৰখন শুদ্ধ কৰি লোৱাটো উচিত। চন্দ্ৰগ্ৰহণ অন্ত হোৱাৰ পিছত ঘৰখন ভালদৰে চাফা কৰিব লাগিব। পূজা ঘৰ চাফা কৰিব লাগে। ঘৰৰ সকলো কোণত আমি গংগাজল ছটিয়াব লাগে। ইয়াৰ বাহিৰেও ঘৰৰ সকলো মানুহে গা ধুব লাগে। গ্ৰহণৰ পিছত নদীত বা পুখুৰীত আমি গা ধোৱাটো বহু শুভ বুলি মনা যায়। এই সময়ত যদি কোনো দৰিদ্ৰ মানুহক দান দক্ষিণা কৰিব পাৰে তেনেহ'লে বহু শুভ বুলি মনা যায়। গ্ৰহণৰ সময়ত কিন্তু এই কাম কেতিয়াও নকৰিব। গ্ৰহণ অন্ত হোৱাৰ পিছতহে কৰিব। গ্ৰহণৰ সময়ত বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাই থাকে, সেইকাৰণে এই সময়ত এনে কাম কৰাটো অশুভ বুলি মনা গৈছে। গ্ৰহণৰ পিছত কৰিলে আপোনালোকৰ ওপৰত শুভ প্ৰভাৱ পৰিব আৰু ঘৰ পবিত্ৰ হৈ থাকিব। গ্ৰহণৰ সময়ত বেজীত বটিয়া সোমোৱাটো মানা কৰা হৈছে। চন্দ্ৰগ্ৰহণৰ সময়ত খোৱা বোৱা কৰিব নালাগে বা কোনো খোৱা বোৱা বস্তু বনাব নালাগে। এই সময়ত খোৱা বোৱা বস্তু আমি ঢাকি ৰাখিব লাগে। গৰ্ভৱতী মহিলাসকলে এই সময়ত বাহিৰলৈ ওলাই যাব নালাগে। গ্ৰহণৰ সময়ত আমি ভ্ৰমণ কৰিব নালাগে। যদি কিবা দৰকাৰী কাম হয় তেনেহ'লে খুব সাৱধানেৰে আপোনালোকে ভ্ৰমণ কৰিব। ইয়াৰ বাহিৰেও গৰ্ভৱতী মহিলাসকলে কিছুমান কাম কৰিব নালাগে। হিন্দু শাস্ত্ৰৰ অনুসৰি চন্দ্ৰগ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাসকলে পাচলি কটা, কাপোৰ চিলোৱা এনেধৰণৰ কোনো কাম আমি কৰিব নালাগে। মনা যায় যে এনে কাম কৰিলে জন্ম হ'ব লগা সন্তানৰ ওপৰত স্বাস্থ্যৰ সমস্যাই দেখা দিব পাৰে। গ্ৰহণৰ সময়ত কেতিয়াও ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব নালাগে গৰ্ভৱতী মহিলাসকলে। সূৰ্যগ্ৰহণেই হওক বা চন্দ্ৰগ্ৰহণেই হওক কেতিয়াও আমি খালী চকুৰে চাব নালাগে। ইয়াৰ ফলত আমাৰ দৃষ্টি হেৰাই যাব পাৰে বা আমাৰ চকুৰ বেমাৰো হ'ব পাৰে।
হিন্দু ধৰ্মৰ অনুসৰি গ্ৰহণৰ সময়ত দেৱ দেৱীক চুব নালাগে। চন্দ্ৰগ্ৰহণৰ সময়ত কেতিয়াও তুলসী গছ বা চামি গছ আমি চুব নালাগে। গ্ৰহণৰ পিছত এই গছত গংগাজল আমি ছটিয়ালে বেছি শুভ বুলি মনা যায়। চন্দ্ৰগ্ৰহণৰ চুটকাল অন্ত হোৱাৰ পিছত আমি সুন্দৰভাৱে গা ধুব লাগে আৰু ঘৰৰ চাৰিওফালে গংগাজল ছটিয়াই বিশুদ্ধ কৰি ল'ব লাগে আৰু ঘৰত পাৰে যদি পূজা কৰিব লাগে। এনে কৰিলে আমাৰ গ্ৰহণৰ বেয়া প্ৰভাৱ আমাৰ ওপৰৰ পৰা নোহোৱা হৈ পৰিব আৰু আমাৰ ওপৰত শুভ প্ৰভাৱ পৰিব। ঘৰৰ মন্দিৰটো আমি শুদ্ধ কৰি ল'ব লাগে। পাৰে যদি আপোনালোকে কোনো দৰিদ্ৰ মানুহকো দান কৰিবলৈ চেষ্টা কৰিব। নিজৰ সাধ্য অনুসৰি দান কৰিব পাৰিলে বেছি শুভ বুলি মনা যায়। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।